নমস্কাৰ গুড আফটাৰনুন আপোনালোকে আজি ভাত পানী খালে নে নাই আমিতো ভাত পানী খাই মেলি এতিয়া গৈ আছো চেৰাপুঞ্জী ৰ'ব এই যে মেঘালয় চেৰাপুঞ্জী নহয় এই আমাৰ গুৱাহাটীৰ মাজমজিয়াতে এটা চেৰাপুঞ্জী আছে এইটোৰ নাম হৈছে ফ্ৰজেন প্লেনেট যিটো গৰম পৰিছে এতিয়া আজি অলপমান ভাবিছো ঠাণ্ডা খাই আহোঁ তো এতিয়া আমি গৈ আছো তো আজি আপোনাক তাত গৈ পিনে দেখাই আছো কেনেকুৱা কি যে আৰু আৰু আজি আপোনাক তাত লৈ গৈ আছো অলপ আপুনিতো ঠাণ্ডা খাব নাপাবই আমি খাই আহোঁ পিছে আপোনালোকে গৈছিল নে বাৰু তাত এইটোৰ নাম হৈছে ফ্ৰজেন প্লেনেট আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ক'ত কি হয় ক'ত কি কৰে ক'ত কেনেকৈ কি হৈ থাকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব ব'লক এতিয়া আমি লেটছ গ' এতিয়া আমি গৈ আছোঁ এয়া আমি ফ্ৰজেন প্লেনেট পালোহি আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশটো ঠিক পাৰ্কৰ নিচিনা এটা আছে আৰু এইফালে হৈছে পাৰ্কিং এৰিয়া গাড়ীবোৰ ৰখাই থ'ব পাৰিব ধুনীয়া পাৰ্কিং এৰিয়া এখন আছে আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশটো আৰু এয়া ভিতৰত সোমাই আমি মানে টিকেট কাউণ্টাৰ হয় এইখন আৰু লগতে আছে এয়া খোৱাবোৰো ইয়াতে লগতে আছে এয়া মানুহবোৰ বহি খাই আছে আপুনি চাহ তাহ খাব পাৰে আৰু এয়া মেইন বৰফৰ ঘৰটো এফালে ছাইডত আছে আৰু টিকেট কাউণ্টাৰ এটা ছাইডত আছে আৰু এইখন হ'ল এয়া ওপৰত লিখা আছে ফ্ৰজেন প্লেনেট আৰু এইখনেই হ'ল মেইন এণ্ট্ৰি দুৱাৰটো তো আমি ইয়াৰ পৰা আমি এটা এণ্ট্ৰি কৰিব লাগিব মানুহবোৰ তাতে লাইনত থিয় হৈ আছে আৰু আমিও টিকেট কাটি মেলি আৰু এইফালে মূল দুৱাৰস্থলীত আমি উপস্থিত হ'লোঁ আৰু আমিও অকণমান লাইনত থাকিবলগীয়া হ'ল আৰু এই আমি ভিতৰত ফাইনেলি এণ্ট্ৰি কৰি ড্ৰেছ পাতি লৈ এয়া আমি ড্ৰেছ লগাই শেষ কৰিছোঁ আৰু এয়া হ'ল আমাৰ নিউ লুকটো ড্ৰেছ আপ কৰি আমি সকলোবোৰ ৰেডি আৰু অলপ পিছতে আমি মূল দুৱাৰদলিত আমি থিয় হ'ম আৰু তাৰপিছত আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম এয়া মানুহবোৰ সকলোৱে ইয়াতে ড্ৰেছ আপ কৰা সকলো ব্যস্ত আৰু এয়া আমি সোমাবলৈ লৈছোঁ আৰু অকণমান ফাইনেলি আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ আৰু এইটো হৈছে এডজাষ্ট কৰা আপোনাৰ প্ৰথমতে ইয়াত বডিটো অকণমান এডজাষ্ট কৰিবলৈ ঠাণ্ডাটো এডজাষ্ট কৰিবলৈ 5 মিনিট বাদ আপোনালোকক ৰখিব দিয়ে তাৰপিছতে আমি মূল এণ্ট্ৰি সোমাবলৈ দিব ভিতৰত অৱশেষত এয়া আমি একদম ভিতৰত সোমালোহি আৰু ভিতৰ পৰিৱেশটো এনেকুৱা -5 ডিগ্ৰী ঠাণ্ডাটো ইয়াত -5 ডিগ্ৰী থাকে তো এয়া আমি ফাইনেলি -5 ডিগ্ৰী ঠাণ্ডাৰ ভিতৰত আমি বৰফৰ ঘৰৰ ভিতৰত এনজয় কৰি আছোঁ এয়া ভিতৰ পৰিৱেশটো এনেকুৱা বিৰাট ভাল একদম ভাল লাগে একদমেই ভাল লাগিছে এয়া সকলোবোৰ ব্যস্ত বাচ্চাবোৰো একদম এনজয় কৰি আছে আমাৰ বাবুটো ক'ত গ'ল কোনফালে গ'ল আৰু পিছল জানেনে তলত এই বৰফৰ সেই খোজকাঢ়োতে পিছলি যায় মানে মইতো সোমাই জাষ্টে অলপতে পৰিবলৈ লৈছোঁ মানে পিছলি যায় বৰফৰ এইয়া ঠাণ্ডাটো এনেকৈ আমি সোমোৱাৰ লগে লগে ঠাণ্ডাটো এনেকৈ এৰি দিছে গেছটো এৰি দিলে আৰু তাৰপিছতে আমি বেছি ঠাণ্ডাটো অনুভৱ কৰিলোঁ এয়া বাবু একদম পিছলি গৈছে আৰু তাক ঠাণ্ডা লাগিছে গোটেই উঠ চুট নীলা কৰি গৈছে একদম তথাপিও নেৰে আৰু তাৰ উৎপাততে আমি গৈছোঁ মানে ভেকেশ্যনত তাত যাবই আৰু এয়া তথাপিও এৰা নাই মানে এয়া মই ব্যস্ত অকণমান বৰফ চুই চালোঁ হাতেৰে চুই চালোঁ কেনেকুৱা লাগিব বুলি কিন্তু তাৰ আগত সিমানখিনি ঠাণ্ডা পোৱা নাছিলোঁ কিন্তু সেই বৰফটো পোৱাৰ পিছতহে অলপ ঠাণ্ডা অনুভৱ হৈছে হাতকেইটা একদম ঠাণ্ডা হৈ গৈছে কঁপি গৈছে এয়া আমি এয়া এনজয় কৰি আছোঁ ভিতৰত খুবেই ভাল একদম আৰু অকণমান থাকিবলৈ মন গৈছিলে বাট বাবুৰ
চৰ্দি হ'ব বেমাৰ হ'ব বুলিয়ে সোনকালে গুচি আহিলোঁ। মোকতো আৰু অলপ এনজয় কৰিবলৈ মন আছিলে, খুব ভাল লাগিলে। এয়া ফাইনেলি আমি ওলালোঁ বাহিৰলৈ, বেছি সময় থকা নাই আৰু। তো এয়া ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তো ইমানে মই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।